ঘটনা ঘটি গ'ল ডিব্ৰুগড়ৰ একচুৱেলি মাৰৈপতি ৱাৰ্ড নহয়, এইটো 10 নম্বৰ ৱাৰ্ডৰ ডিব্ৰুগড় লোহাৰপুতি অঞ্চলত ইউনুছ খান নামৰ এজন মানুহে খুব কম মাটিত তেওঁ আমাৰ লগত কোনো যোগাযোগ, আমাৰ পৰা কোনো ধৰণৰ পাৰ্মিশ্যন নোলোৱাকৈ, ডেভেলপমেণ্ট অথৰিটি কোনো পাৰ্মিশ্যন, টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ কোনো পাৰ্মিশ্যন নোলোৱাকৈ কথা নাই বতৰা এটা ঘৰ বনাই দিলে। 4 মহলীয়া ঘৰৰ কোনো কোৱালিটি নাই। তাৰপিছত যি ধৰণৰ আমাৰ নৰ্মছ থাকিব লাগে নৰ্মছো নাই। ঘৰটো আমিও ইমান মন কৰা নাছিলোঁ আচলতে ঘৰটো বনাই থাকোঁতে। যেতিয়া ঘৰ বনাই থাকি ওচৰৰ মানুহৰ ঘৰত তেওঁ বনাই থকা ইটা আৰু কিবা পৰি এগৰাকী মানুহৰ মৃত্যু হ'ল। তেতিয়া আমি খৰধৰকৈ চালোঁ যে এইটোতো কোনো ধৰণৰ আপোনাৰ পাৰ্মিশ্যন লৈ পেলাই বনোৱা ঘৰ নহয়। ফটকৈ আমি ভাঙো বুলি ক'লে আচলতে ভাঙি দিব পৰা নাযায় ঘৰটো, সেইটো ওচৰৰ মানুহৰ আৰু এফেক্ট হ'ব পাৰে। সেইকাৰণে আমি লাহে লাহে আজিৰ পৰা আৰম্ভ কৰিছোঁ। আজি কম মানুহ দি ওপৰৰ পৰা ইটাখিনি আমি গুচোৱাৰ ব্যৱস্থা কৰিছোঁ। তাৰপিছত লাহে লাহে তেওঁৰ চটকেইখন আমি ভাঙি দিম।